হোটেল অৰ্থাৎ 5 ষ্টাৰ হোটেলৰ প্ৰস্তাৱ আৰু ইকো সেনসিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ অনাৰ বিতৰ্ক এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যিখন কাজিৰঙাক আমি বিশ্বৰ ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে চিনাকি দিওঁ সেইখন কাজিৰঙাক যদি লাক্সাৰী টুৰিজমৰ নামত অধিক কমাৰ্চিয়েলাইজ কৰা হয় তেন্তে প্ৰকৃত উন্নয়ন হ'বনে সেয়া এনেধৰণৰ উন্নয়নৰ বাবে কাজিৰঙা সাজুনে নিজৰ পৰিচয় হেৰুৱাই উন্নয়নৰ নামত আগবাঢ়ি যোৱাত আমি বিচাৰিছোঁ কাজিৰঙা মানে কেৱল গড় নহয় ই কেৱল এখন ৰাষ্ট্ৰীয় উদ্যান নহয় 1985 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি লাভ কৰা বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সংৰক্ষিত অঞ্চল বিশ্বৰ সৰ্বাধিক এশিঙীয়া গড়ৰ জনসংখ্যাৰ এটা বৃহৎ অংশ ইয়াতে বাস কৰে ইয়াৰ উপৰিও আছে বাঘ আছে বনৰীয়া মহ জল হৰিণ আৰু শতাধিক পক্ষী প্ৰজাতি বনাঞ্চল গ্ৰাছলেণ্ড জলভূমি ব্ৰহ্মপুত্ৰ ফ্লাড প্লেন ৱাইল্ড লাইফ আৰু স্থানীয় মানুহৰ জীৱিকাৰ সৈতে জড়িত হৈ আছে এই সংবেদনশীল ইকোচিষ্টেম আৰু ইয়াৰ মাজতে ইংলে পথাৰ অঞ্চলত এতিয়া প্ৰস্তাৱিত লাক্সাৰী হোটেল প্ৰজেক্টক লৈ স্থানীয় কৃষকসকলৰ ভূমি অধিকাৰ আৰু লগতে তেওঁলোকৰ জীৱিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হয় অসম চৰকাৰৰ যুক্তি হৈছে পৰ্যটক বৃদ্ধি হ'লে ইনভেষ্টমেণ্ট আহিব পৰ্যটক বৃদ্ধি হ'লে বিনিয়োগ হ'ব কিন্তু এই বিনিয়োগৰ বাবে আমি কাজিৰঙাক বিক্ৰী কৰি দিব পাৰিম অসমৰ অৰ্থনীতি শক্তিশালী হ'ব কিন্তু এনে উন্নয়ন বা এনে শক্তিশালী অৰ্থনীতিৰ আমি কি কৰিম য'ত ডেভেলপমেণ্টৰ নামত আমাৰ ইকোলজি আমাৰ ডেভেলপমেণ্টৰ নামত আমাৰ নিজৰ প্ৰায় এশিঙীয়া গড় বনাঞ্চল আৰু বনৰীয়া জীৱ জন্তুক আমি শাস্তি এইটো ডেভেলপমেণ্ট আৰু ছাষ্টেইনেবিলিটিৰ ওপৰত এটা বিতৰ্ক ইয়াৰ ভিতৰত অন্ততঃ তিনিটা ইছ্যু আছে লেণ্ড ৰাইট লাইভলিহুড আৰু টুৰিজম ডেভেলপ ইয়াৰ উপৰিও আৰু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ দিবলগীয়া কথা ইকোলজি ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ৰুল অফ ল এতিয়া আহক বুজি লওঁ ইকো সেনসিটিভ জোন কি হয় 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ আহিলে 9 কিলোমিটাৰৰ বনাঞ্চল ধ্বংস নহয় সেয়া আমি জানো ইকো সেনসিটিভ জোন মানে বনাঞ্চল নহয় ইকো সেনসিটিভ জোন মানে এক এনে অঞ্চল য'ত উন্নয়নৰ কাৰ্যকলাপ অধিক সাৱধানতাৰে নিয়ন্ত্ৰণ কৰা আৰু প্ৰটেক্টেড এৰিয়াৰ চাৰিওফালে থকা এনে এক ৰেগুলেটৰী জোন য'ত ডেভেলপমেণ্ট এক্টিভিটিৰ ওপৰত নিয়ন্ত্ৰণ বা ৰেষ্ট্ৰিকশ্যন থাকে হিউমেন এণ্ড ৱাইল্ড লাইফৰ মাজত গেপ থাকে ইয়াৰ উদ্দেশ্য মানুহ উচ্ছেদ কৰা নহয় ইয়াৰ উদ্দেশ্য প্ৰটেক্টেড এৰিয়াৰ ওপৰত বাহিৰৰ পৰা অহা ইকোলজিকেল প্ৰেছাৰ কমোৱা আৰু এটা গুৰুত্বপূৰ্ণ ডিষ্টিংশ্যন যেতিয়া কোনো প্ৰটেক্টেড এৰিয়াৰ বাবে ফাইনেলাইজ ESZ নটিফাই নহয় তেতিয়া ডিফল্ট ফ্ৰেমৱৰ্ক হিচাপে 10 কিলোমিটাৰ পৰ্যন্ত ESZ কনচিডাৰেশ্যনত আহিব পাৰে আৰু ই নটিফাই হোৱাৰ পাছত সেই নটিফাইড ডিষ্টেঞ্চত কাৰ্যকৰী হয় চৰকাৰৰ যুক্তি কি কাজিৰঙাৰ চাৰিওফালে 10 কিলোমিটাৰ ESZ ৰাখিলে বোকাখাত কলিয়াবৰ আৰু অন্যান্য পপুলেটেড এৰিয়াৰ বহু মানুহৰ জীৱিকা বেয়া হয় জীৱিকাত প্ৰভাৱ পৰে কনজাৰ্ভেশ্যন পলিচিত ৱাইল্ড লাইফৰ অধিকাৰ আছে কিন্তু মানুহৰ জীৱিকাৰ অধিকাৰো আছে সেয়া আমি মানো আমি জানো অসমত পৰ্যটন লাগে আমি জানো নিয়োগ লাগে বিনিয়োগ লাগে কিন্তু আমাৰ অসমৰ আটাইতকৈ ডাঙৰ সম্পদটো হ'ল চাহ বা তেল নহয় অসমৰ ইকোলজিকেল কেপিটেলো আমাৰ এক বিশাল সম্পদ ব্ৰহ্মপুত্ৰ কাজিৰঙা মানৱ জলাভূমি বনাঞ্চল জৈৱ বৈচিত্ৰ্য আমি উন্নয়নৰ বিৰুদ্ধে নহয় আমি পৰ্যটনৰ বিৰুদ্ধে নহয় কিন্তু মই এনে উন্নয়নৰ বিৰুদ্ধে যিয়ে 5 বছৰৰ লাভৰ বাবে 500 বছৰৰ প্ৰাকৃতিক সম্পদ বিপদত পেলায় কাৰণ কাজিৰঙা কেৱল এটা টুৰিজম স্পট নহয় কাজিৰঙা হৈছে অসমৰ পৰিচয় অসমীয়াৰ গৌৰৱ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আৰু অসমীয়া হিচাপে মই বিচাৰোঁ আমাৰ কাজিৰঙাখন সদায় সেউজীয়া হৈ থাকক ইকোলজিত কোনো ধৰণৰ 5 ষ্টাৰ হোটেলৰ বাবে বিপদ নহয় জয় আই অসম